হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে জানেনে এয়া ব্ৰকলিৰ যে এই ডাণ্ঠিডালো খাব পাৰে। এইবিলাক এইটো দেখিছেনে ব্ৰকলি। এতিয়া মই এই ঠাৰিবিলাক এনেকৈ গুচাই দিম চব। এনেকৈ চব মই গুচাই ল'ম। এয়া দেখিছেনে, ইয়াৰ পৰা এনেকৈ কাটি ল'ব। এনেকুৱাকৈ সৰু সৰু টুকুৰা কৰি ল'ব। অলপ টান আছে, কিন্তু ভাল লাগে খাব। এতিয়া মই এইবিলাক এনেকৈ বাকলিবিলাক এৰুৱাই দিম। এই বাকলিবিলাক অলপ টান, কিন্তু মাজৰখিনি খুব নৰম। এইখিনি খুব নৰম, খুব ধুনীয়া লাগে খাব। এনেকৈ এৰুৱাই ল'ব। এয়া দেখিছেনে, এনেকুৱাকৈ গোটেইকেইটা টুকুৰাৰে বাকলি এনেকৈ গুচাই ল'ব। এনেকুৱাকৈ মই বাকলিখিনি গুচাই ল'লোঁ। আৰু এইবিলাক এনেকুৱা কোমল ঠাৰি এনেকুৱাকৈ উলিয়াই ল'ব। আৰু এই কোমল ঠাৰিবিলাক এনেকৈ বাকলি গুচাই ল'ব। বাকলিটো গুচালে ভাল লাগিব। এনেকুৱা ধৰণে অলপ সৰু কৰি কাটি ল'ব। সৰুকৈ কাটি ল'লে কি হয়, মানে তেল, পিঁয়াজ, নিমখ চব সোমাই যায় আৰু খাব ভাল লাগে। যদি ইয়াতকৈও সৰু কৰিব বিচাৰে, তেতিয়াহ'লে এই ডাণ্ঠিডাল অলপ কাটি দিব। এনেকৈ অলপ মিহিন কৰি কাটি দিব। এতিয়া দেখিছেনে, আৰু সৰু হ'ল। এনেকুৱাকৈ চব বাকলি এৰুৱাই ল'ব। এনেকুৱাকৈ সৰু সৰু কৰি কাটি ল'ব। এই ডাণ্ঠিকেইডাল দেখিছেনে, এনেকুৱাকৈ সৰু সৰুকৈ কাটি ল'ব, মিহিন কৰি। এনেকুৱাকৈ মিহি কৰি কাটি ল'লে ধুনীয়াকৈ মিলি যায় চব্জিখন। এইবিলাক এনেকুৱাকৈ সৰু সৰু কৰি
এনেকুৱাকৈ দিব। মই আপোনালোকক ভালকৈ এনেকৈ কাটি দেখুৱাইছোঁ। এই ব্ৰকলিটো বহুত উপকাৰী হয়, চুগাৰৰ কাৰণেও ভাল, আৰু ইউৰিক এচিড কোনোবাৰ যদি থাকে তেতিয়াহ'লে এই চব্জিটো খালে কমি থাকে। মুঠৰ ওপৰত এই চব্জিটো বহুত উপকাৰী হয়। এই চব্জিখিনি মই ভালদৰে নিমখ দি ভালকৈ এনেকৈ সানি লৈছোঁ। লৈ পাছত মই চাফা পানীৰে চাফা কৰি ধুই লৈছোঁ। এতিয়া ইয়াতে মই গৰম পানী দিম। উতল অহা গৰম পানী আপোনালোকে দিব। এনেকৈ 5 মিনিট এনেকৈ পানীত তিয়াই থৈ দিব। বজাৰৰ যিহেতু এই চব্জিটো বহুত ঔষধ দিয়া থাকিব পাৰে, এনেকৈ ভিজাই থ'লে চব বীজাণুবিলাক নাইকিয়া হৈ যাব। এয়া দেখিছেনে? এয়া মই এইখিনি ধুনীয়াকৈ গৰম পানীৰ পৰা তৰিয়াই লৈছোঁ। এতিয়া মই ইয়াতে দি দিম। ইয়াতে মই নিমখ অলপ দিলোঁ। হালধি দিলোঁ। ভালদৰে এনেকৈ লৰাই দিম মই। চব্জিখনত বহুত কম গেছটো বহুত কমাই দিব লাগে, নহ'লে তলত লাগি ধৰে। এতিয়া ঢাকনি মাৰি দিম। ইয়াতে মই জলকীয়াৰ গুড়ি দিম। এই চব্জিখনত অলপ জ্বলা হ'লে ভাল লাগে, সোৱাদ লাগে খাব। কালাৰটো ধুনীয়া হয়। অলপ পানী দিছোঁ, তলত লাগি আছে, সেইকাৰণে মই অলপ পানী দিছোঁ। মোৰ গেছটো অলপ জুই বেছি, আপোনালোকে বহুত কম জুই দিব, একদম কম জুই, তেতিয়াহে চব্জিখন ধুনীয়া হয়, মানে সিজিও আহে আৰু তলত লাগিও নধৰে। চব্জিখন হৈ আহি আছে। এই চব্জিটো এই ছিজনত বহুত খাব লাগে, শৰীৰৰ কাৰণে ভাল হয়। এই চব্জিখন বহুত সহজ হয় আৰু তেল মছলা বেছি নালাগে, ধুনীয়া লাগে। মছলা নিদিলেও খুব ধুনীয়া লাগে, ভাতৰ লগত খাই, ৰুটিৰ লগতো খাব পাৰি। এনেকুৱা ধৰণে বনাই খাওক, বহুত টেষ্টি হয় চব্জিখন। আৰু আপোনালোকে যদি বেছি মিহিন কৰিব বিচাৰে এনেকুৱাকৈ ভাঙি দিলে হ'ল, নিমখটো ধুনীয়াকৈ সোমাই যায়। চব্জিখনৰ ৰেচিপিটো মই ভিডিঅ'ত এইকাৰণেই দিছোঁ, বহুতে ইয়াৰ উপকাৰিতা নাজানিবও পাৰে।
ফ্ৰেণ্ডছ, যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।